মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ ২০২৫ চনত অহা গণিতৰ প্ৰশ্নোত্তৰ চাওঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰে, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কুৱেশ্যন চাওঁ। এজন দোকানীয়ে ১ টকাত ৫টা চকলেট কিনে আৰু ১ টকাত ৪টা চকলেট বেচে। ১২৫ টকা লাভ কৰিবলৈ কিমানটা চকলেট বেচিব লাগিব? গতিকে আমি কি কৰো, ৫টা চকলেটৰ কিনা দাম, ৫টা চকলেটৰ কিনা দাম কিমান? ১ টকা। গতিকে এটা চকলেটৰ কিনা দাম কিমান হ'ব? ৫/১ টকা, মানে ২০ পইচা। ৪টা চকলেটৰ বেচা দাম, ১ টকাত ৪টা চকলেট বেচে, মানে ৪টা চকলেটৰ বেচা দাম ১ টকা। গতিকে এটা চকলেটৰ বেচা দাম কিমান হ'ব? ৪/১ টকা, মানে ২৫ পইচা, ২০ পইচা কিনা দাম। গতিকে আমাৰ এটা চকলেটত লাভ কিমান? এটা চকলেটৰ লাভ কিমান হয়? ৪/১ৰ পৰা ৫/১টো বিয়োগ কৰিম, মানে যেহেতু লাভ হয় বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান হ'ব? ৪×৫ = ২০, ৫ ৪ ২০/১, ২০/১টো লাভ হ'ব। এতিয়া ২০/১ আমাক কি সুধিছে? ১২৫ টকাত কিমান চকলেট বেচা যাব? গতিকে আমি ওলোটাকে ক'ব পাৰো, এইটো ২০/১ টকাত লাভ হয়। লাভ কিমান? ২০/১ টকাত লাভ হয়, মানে ২০/১ টকা লাভত কিমান চকলেট বেচে? ২০/১ টকা লাভৰ বাবে চকলেট বেচে কিমান? এটা। ২০/১ টকা লাভৰ বাবে চকলেট বেচে এটা, গতিকে ১ টকা লাভৰ বাবে চকলেট বেচে, এইটো ২০/১ হৰণ হ'ব। হৰণ হলে এইটো ওপৰত গুচি যাব ২০টা। তাৰমানে ১ টকা লাভ কৰিবলৈ কিমানটা চকলেট বেচিব লাগিব? ২০টা। গতিকে ১২৫ টকা লাভৰ বাবে চকলেট বেচে ২০ পূৰণ ১২৫, কিমান? ১২৫ ২৫০ শূন্য, ২৫০০টা চকলেট বেচিব লাগিব। কিমানটা চকলেট? ২৫০০টা চকলেট বেচিব লাগিব। এনসাৰ হ'ব ডি। নিশ্চয় বুজি পাইছা এইটো। ৫টা চকলেটৰ কিনা দাম কিমান? ১ টকা। গতিকে এটা চকলেটৰ কিনা দাম ৫/১। ৪টা চকলেটৰ বেচা দাম ১ টকা, গতিকে এটা চকলেটৰ বেচা দাম ৪/১। গতিকে এটা চকলেটত লাভ কিমান হ'ব? উলিয়ালে ৪/১ৰ পৰা ৫/১টো বিয়োগ কৰিলো, ২০/১ কিমান হ'ব? ১। ২০/১ টকা লাভ হ'ব এটা চকলেটত। গতিকে আমি ওলোটাকে এইটো ক'ব পাৰো, ২০/১ টকা লাভৰ বাবে চকলেট বেচে কেইটা? এটা। গতিকে এটা ১ টকা লাভৰ বাবে চকলেট বেচিব, এইটো হৰণ হলে এইটো ওপৰত গ'ল, পূৰণ হলে এইটো ওপৰত যাব। তাৰপিছত ১২৫ টকা লাভৰ বাবে চকলেট বেচে কিমান? ২০ পূৰণ ১২৫, মানে ২৫০০টা চকলেট বেচিব লাগিব। কিমান? ১২৫ টকা লাভৰ বাবে। নিশ্চয় বুজি পাইছে। আজিলৈ আমি ইমানতে সামৰিছো। ধন্যবাদ।